নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ ভাল খবৰ। যিহেতু তিনিটা আহিছে আপোনালোকৰ বাবে ভাল খবৰ। লাখপতি বাইদেউৰ পৰা আৰম্ভ কৰি যিহেতু অৰুণোদয় আঁচনি আৰু PM কিষাণ যিহেতু কৃষকসকলে লাভ কৰিব 18 নং কিস্তি। তো কেনেকৈ লাভ কৰিব 18 নং কিস্তি, আপুনি পাবনে নাপায়, আৰু লাখপতি মহিলাসকলে 10,000 টকা পাবনে নাপায়, কেতিয়া লাভ কৰিব 10,000 টকা। তো সবিশেষ জানিবৰ বাবে ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। লাখ লাখ মহিলাৰ বাবে আহিছে যিহেতু ভাল খবৰ। লাখ লাখ মহিলাই 40 লাখ মহিলাই যিহেতু লাভ কৰিব 10,000 টকা। আপোনাৰ যদি মোবাইলত যদি মেছেজ আহিছে তেনেহ'লে আপুনি টেনশ্যন নল'ব, যিহেতু আপোনালোকৰ একাউণ্টত অতি শীঘ্ৰে যিহেতু একাউণ্টত ভৰাই দিয়া হ'ব 10,000 টকা। তো এতিয়া যিহেতু ভেৰিফিকেশ্যনৰ কাম চলি আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু কিছুদিন পিছত আৰু 2 দিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত যিহেতু 10,000 টকা সোমাই যাব। আৰু যদি আপোনাৰ মোবাইলত মেছেজ পোৱা নাই তেনেহ'লে কি কৰিব? তো মেছেজ নাপালে আপুনি ভয় খাব নালাগে, যিহেতু আপোনালোকৰ যিটো পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপুনি খবৰ কৰক যে আপোনাৰ ফৰ্মখন ঠিকে আছে নে নাই, আপোনাৰ ফৰ্মখন মানে কৰ্তন কৰা হৈছে নেকি। যদি আপোনাৰ নামটো যদি আপোনাৰ ৰিজেক্ট হৈছে তেনেহ'লে আপুনি জানিব পাৰিব আপোনাৰ অফিচত গৈ। তো আপুনি সেই বস্তুটো আপুনি জানি লওক। যদি আপোনাৰ কোনো সমস্যা নাই তেনেহ'লে হয়তো তেখেতসকলে আপোনালোকৰ হয়তো মোবাইল নম্বৰটো হয়তো আপডেট পোৱা নাই, বা আপুনি কোনটো মোবাইল নম্বৰ দিছিলে হয়তো আপুনি পাহৰি গৈছে। সেই বস্তুটো আপুনি মনত ৰাখিব, নিশ্চয় আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে। তো গাইজ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, লাখপতি মহিলাসকলৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে যিহেতু আৰু কিছুদিন পিছতে আপোনালোকক যিটো 10,000 টকা মুকলি কৰি দিয়া হ'ব। তো আপোনালোকৰ প্ৰথম কথাটো হৈছে আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰক, আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই। যদি আপোনাৰ একাউণ্টত KYC প্ৰব্লেম নাই, আপোনাৰ যদি সকলো ঠিকে আছে তেনেহ'লে আপোনাৰ একাউণ্টত 10,000 টকা সোমাই যাব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰলৈ আহোঁ, যিটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ যিটো 3 লাখ যিটো মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ ফৰ্ম। তো আপুনি এই ফৰ্ম ক'ত পাব? যিহেতু এতিয়ালৈকে যিটো ফৰ্ম দিয়া হোৱা নাই আৰু কিছুদিন পিছত হয়তো আপোনালোকক ফৰ্ম মুকলি কৰিব পাৰে, যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে 3 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু যিসকলে পোৱা নাই সেইসকলৰ যিহেতু ভেৰিফাই প্ৰক্ৰিয়া চলিব, বা আপোনাৰ ঘৰত যাব পাৰে মন্ত্ৰী বিধায়ক আপোনালোকৰ ভেৰিফাই কৰিব পাৰে। তো আপোনালোকৰ ডকুমেণ্টখিনি আপুনি ৰেডি কৰি থৈ দিয়ক। যদি আপোনাৰ ডকুমেণ্টৰ কোনো প্ৰব্লেম নাই তেনেহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব। আৰু 3 লাখ মহিলাক দিয়া হ'ব। যিহেতু আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই, তো আপোনাৰ ৰেচন কাৰ্ডটো আপোনাৰ যদি আছে তেনেহ'লে আপুনি চিন্তা কৰাৰ যিটো কাৰণ নাই, আপোনালোকে যিটো অৰুণোদয় আঁচনি লাভ কৰিব। আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম যিহেতু আপোনালোকৰ পঞ্চায়ত অফিচত দিয়া হ'ব, যিহেতু অনলাইন প্ৰক্ৰিয়া যিটো হয়নে নহয় নাজানো, কিন্তু আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া যিটো নহ'ব পাৰে, কিন্তু আপোনালোকক অফলাইনে দিয়া হ'ব। তো আগতেও যিহেতু অনলাইন ফৰ্ম দিয়া নাছিলে, অনলাইন যিহেতু মুকলি কৰা নাছিলে, আপোনালোকক অফলাইনৰ ফৰ্মেই দিয়া আছিলে। তো অফলাইন ফৰ্ম যেতিয়া দিব আপোনালোকে পঞ্চায়ত অফিচত গৈ আপুনি খবৰ কৰিব পাৰিব, আৰু আপুনি পঞ্চায়তত আপুনি যোগাযোগ ৰাখিব, যিহেতু অৰুণোদয় ফৰ্ম তাতে দিয়া হ'ব। তো সেই ফৰ্ম আনি আপুনি ফৰ্ম ফাইল কৰিব লাগিব, আৰু ৰেচন কাৰ্ড আপুনি জমা দিব লাগিব। আপোনাৰ ৰেচন কাৰ্ড যদি নাথাকে তেতিয়াহ'লে আপুনি লাভ নকৰে যিহেতু অৰুণোদয় আঁচনি। তো 3 লাখ মহিলালৈ যিহেতু আহিছে ভাল খবৰ, 3 লাখ মহিলাই অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় আঁচনি। আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি, আৰু ৰেচন কাৰ্ড যদি আছে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম। আৰু এটা খবৰ দিব বিচাৰিছোঁ, নেক্সট যিটো খবৰ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ যিটো কৃষকসকলৰ বাবে ভাল খবৰ, যিটো 18 নং কিস্তিক লৈ আহিছে এটা ডাঙৰ আপডেট। তো আপোনালোকক কৰিব দিয়া হৈছে এটা বিশেষ কাম। তো আপুনি সেই কামটো কৰিছেনে নাই? যদি আপুনি কৰা নাই তেনেহ'লে আপুনি কৰি লওক, আৰু সেই কামটো কৰাৰ আগতে আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে, আপোনাৰ নাও ইয়ৰ ষ্টেটাছ, সেই ৱেবছাইটত আপুনি যাব লাগিব। PM কিষাণৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি গৈ আপোনাৰ নাও ইয়ৰ ষ্টেটাছটো আপুনি চেক কৰক। যদি আপোনাৰ নাও ইয়ৰ ষ্টেটাছটো ঠিকে আছে, আপোনাৰ যদি KYC ঠিকে হৈ আছে, আপোনাৰ যদি লেণ্ড ছেডিং যদি ঠিকে হৈ আছে, বা আধাৰ টু বেংক একাউণ্ট ছেডিং যদি ঠিকে হৈ আছে, তেনেহ'লে আপোনাৰ সমস্যা নাই, আপুনি যিহেতু 18 নং কিস্তি লাভ কৰিব পাৰিব। আৰু 17 নং কিস্তি যদি লাভ কৰা নাই তেনেহ'লে আপুনি KYC আপুনি নিশ্চয় কৰাওক, আৰু আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰাওক। যদি আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছত যদি প্ৰব্লেম হৈ আছে তেনেহ'লে আপুনি আপোনাৰ কামখিনি কৰিব লাগিব। আৰু তাৰ আগতে আপোনালোকে বেনিফিচিয়াৰী লিষ্টখন আপুনি চেক কৰক। আপুনি ৱেবছাইটত গৈ বেনিফিচিয়াৰী লিষ্টখন পাই যাব, যিহেতু নতুন লিষ্ট আপডেট কৰা হৈছে। তো সেই লিষ্টখনত আপোনাৰ নাম আছেনে নাই, তো আপোনাৰ নামটো যদি আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। এতিয়া আপোনাক জনাব বিচাৰিছোঁ, যিহেতু PM কিষাণ আঁচনিৰ এটা যিটো নতুন আপডেট যিটো কৈছে যে আপোনালোকক 3টা বিকল্পৰ সহায়ত আপুনি কৰিব পাৰিব KYCৰ কাম। আপুনি KYC কৰিলে নে নাই? যদি আপুনি KYC কৰা নাই তেনেহ'লে আপোনাক মই স্ক্ৰীনত দেখাইছোঁ, ইয়াত 3টা বিকল্প, আপোনাৰ 3টা বিকল্পৰ সহায়ত আপুনি কৰিব লাগিব KYCৰ কাম। প্ৰথম কাম হৈছে আপোনালোকে যিটো আপোনাৰ ফেচ এথেণ্টিকেশ্যন এপ, যিটো আপোনালোকৰ এটা মোবাইল এপ আছে, সেই মোবাইল এপটো আপুনি ডাউনলোড কৰিব লাগিব, PM কিষাণ মোবাইল এপ। তো আপুনি ৱেবছাইট আপুনি প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত গৈ আপুনি সেই আপোনাৰ যিটো এপ আছে
আছে এপ্লিকেশ্যন মোবাইল এপ্লিকেশ্যন এপটো আপুনি PM কিষাণ সেইটো ডাউনলোড কৰি ল'ব আৰু আধাৰ এথেণ্টিকেশ্যন এপ এটা আপুনি ডাউনলোড কৰিব লাগিব সেইটো আপুনি প্লে ষ্ট'ৰতে পাই যাব সেই দুটা বস্তু আপুনি ডাউনলোড কৰাৰ পিছত আপোনাৰ যিটো আধাৰ যিটো এথেণ্টিকেশ্যন আছে মানে আপোনাৰ ফেচ আপুনি চেহেৰাই দেখুৱাই আপুনি KYC কৰাব পাৰিব আৰু এটা অপচন আছে আপোনাৰ যেটো কৈছে যে আপোনাৰ CSC চেণ্টাৰ আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে আপুনি CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈ আপোনাৰ যেটো বেনিফিচিয়াৰি নম্বৰ আছে সেই বেনিফিচিয়াৰি নম্বৰটো আপুনি লগত লৈ যাব মনত ৰাখিব আপোনাৰ বেনিফিচিয়াৰি নম্বৰটো যদি নাথাকে আপুনি নিজে উলিয়াব পাৰিব PM কিষাণত আপুনি অপচন আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন আপোনাৰ যেটো মোবাইল নম্বৰ আছে যেটো মোবাইল নম্বৰটো লিংক হৈ আছে তেনেহলে আপুনি সেই মোবাইল নম্বৰ জৰিয়তে আপুনি আপোনাৰ বেনিফিচিয়াৰি নম্বৰটো আপুনি চাব পাৰিব আৰু যদি উলিয়াব পৰা নাই মই আপোনাক ভিডিঅ'ত লিংকটো দি দিম তাতে কেনেকৈ আপুনি আপোনাৰ যেটো বেনিফিচিয়াৰি নম্বৰ আছে সেই নম্বৰটো আপুনি মানে উলিয়াব পাৰিব অতি সহজতে ঠিক আছে সেই নম্বৰটো আপুনি লৈ যাব আৰু মোবাইল নম্বৰটো আপুনি লৈ যাব চাব আপোনাৰ যেটো ষ্টেটাস আছে সেই ষ্টেটাসটো আপুনি চাই ল'ব যদি ঠিকে আছে তেনেহলে আপুনি একো কৰিব নালাগে আৰু যদি ঠিকে নাই তেনেহলে আপুনি KYC কৰাই লওক আৰু এটা অপচন আছে যেটো PM কিষাণ ৱেবছাইট তো আপুনি ৱেবছাইটত গৈ আপুনি কৰাব পাৰিব আপোনাৰ KYC PM কিষাণৰ যেটো ৱেবছাইট আছে pmkishan.gov.in তাত আপোনালোকে গুছি যাব যোৱাৰ পিছত আপোনালোকে তাত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি দিব লাগিব ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি দি আপুনি চাব পাৰে আৰু নাইবা আপোনালোকে মোবাইল যেটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি তাত দি দিব আপোনাৰ PM কিষাণ যেটো KYC অপচন আছে তাত গৈ আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ এটা আপোনাক টাইপ কৰিব ক'ব মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো ফাইল কৰাৰ পিছত আপুনি KYC সম্পূৰ্ণ কৰিব পাৰিব তো মনত ৰাখিব আপোনাৰ আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক হৈ আছে নে নাই যদি আপোনাৰ লিংক হৈ নাথাকে কিন্তু আপোনাৰ প্ৰবলেম হ'ব কিয়নো আপোনাৰ মানে OTP নাহে তো লিংক থাকিলেহে আপুনি OTP আপুনি দিব পাৰিব OTP নহলে আপোনালোকে যেটো KYC কৰাব নোৱাৰে আপুনি CSC চেণ্টাৰতে যাওক বা আপুনি যতে না যাওক কিন্তু আৰু এটা অপচন আপোনালোকৰ যেটো সহজ উপায় আছে আপোনালোকৰ এপ্লিকেশ্যনৰ সহায়ত আপুনি কৰিব পাৰিব ফেচ এথেণ্টিকেশ্যন এপ যেটো আপোনালোকৰ আছে আপোনাৰ সেইটো এপৰ জৰিয়তে আৰু PM কিষাণ মোবাইল এপটোৰ জৰিয়তে আপুনি কৰাব পাৰিব আপোনাৰ চেহেৰা মানে আপোনাৰ KYC তো আপুনি চেহেৰা দেখুৱাই আপুনি KYC অতি সহজতে কৰিব পাৰিব তো এই তিনিটা আপোনাৰ বিকল্প যেটো দিয়া হৈছে যেটো PM কিষাণ ফালৰ পৰা তো আপুনি যদি এই তিনিটা বিকল্পৰ সহায় বাছি লয় তেনেহলে আপুনি নিশ্চয় KYC কৰাব পাৰিব আৰু বহুতৰ যেটো সমস্যা হৈ আছে মোক যেটো কমেন্ট কৰি কৈ আছে যে আপোনাৰ KYC হোৱা নাই বা আপোনালোকৰ যেটো আধাৰ আপোনালোকৰ নো দেখাই আছে তো আপোনালোকে চিন্তা কৰাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰাই লওক আপোনাৰ মোবাইল নম্বৰটো আপডেট আছে নাই আৰু বেংকৰ লগত আপোনাৰ আধাৰ আপডেট থাকিব লাগিব তো বেংকত যাব আপুনি আধাৰটো আপডেট কৰি দিব আপোনাৰ যদি আধাৰ লগত বেংকৰ লিংক নহয় তেনে ক্ষেত্ৰতো আপুনি হয়তো আপুনি নাপাব পাৰে তো আপোনালোকৰ যেটো কেবা মানে আপোনাৰ আপডেট নহব পাৰে তো আপুনি বেংকত গৈ আপোনাৰ আধাৰটো আপডেট কৰি ল'ব নিশ্চয় আপোনালোকৰ আধাৰ যেটো আপোনালোকৰ আধাৰটো বেংক একাউণ্ট সেটিংটো আপোনাৰ ইয়েস হৈ যাব তো এই তিনিটা বস্তু যদি আপোনাৰ ওকে থাকে আপোনাৰ লেন্ড সেটিং KYC আৰু আপোনাৰ আধাৰ বেংক একাউণ্ট সেটিং এই তিনিটা বস্তু যদি ওকে থাকে তেনেহলে আপোনাৰ চিন্তাৰ কাৰণে আপোনাৰ গোটেইখিনি কাম হৈ আছে আৰু আপুনি 18 নং কিস্তি লাভ কৰিব পাৰিব আৰু 18 নং কিস্তি কেতিয়া দিয়া হ'ব আপোনাক যেটো জনাব বিচাৰিছো আগষ্ট মাহত যেটো ৰিলিজ কৰা হ'ব আৰু কিছুদিন পিছতে আৰু বেছি দিন নাই আৰু আপোনালোকক যেটো 31 জুলাইৰ আগতে আপোনালোকে এই KYC ৰ কামখিনি আপুনি কৰি লওক KYC ৰ কাম যেটো কৰিব দিয়া হৈছে তো আপুনি KYC ৰ কাম যদি কৰা নাই তেনেহলে আপুনি কৰি লওক আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো গাইস আপোনালোকে নিশ্চয় বুজি পালে আৰু আপোনালোকক যেটো এটা ভাল খবৰ দিব বিচাৰিছো PM কিষাণ আঁচনিৰ যেটো কিস্তি বৃদ্ধি কৰা হ'ব যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যেটো জনাইছে আপডেট আহি আছে তো আপোনালোক যেটো আৰু কিছুদিন পিছতে হয়তো আপডেট কৰা হ'ব পাৰে তো আপোনালোকে সেই কাৰণে আপোনালোকে PM কিষাণৰ যিখিনি আপডেট আছে সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰক তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক যেটো তিনটা খবৰ দিলো আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম